এয়া আমি ঝৰ্ণা চাবলৈ আহিছিলোঁ। আপোনালোকে চাব পাৰে এই ঝৰ্ণা, আমাৰ লগত আমাৰ ছাৰসকল আছে। এনেকুৱা ইয়াত ঠাণ্ডা, আপোনালোকে চাই আছে আমাৰ ঝৰ্ণা চাব আহি কিনে আমাৰ এনেকুৱা ভাল লাগিছে। আমাৰ ছাত্ৰীসকলে এই এনেকুৱা হেৰি কৰি আছে যে আচলতে সিহঁতে কাপোৰ অনা নাই, কাপোৰ আনিলে ঝৰ্ণাৰ পানীত গা ধুলেহেঁতেন, কিন্তু সিহঁতে ইয়াত কাপোৰ নানাৰ বাবে আফচোচ কৰি আছে। গা ধুব নোৱাৰিলোঁ, এইটো আমাৰ অলপ মানে আপত্তিটো থাকি গ'ল। নহ'লে আমি ইয়াতে গা ধুই গ'লো হয়। পৰৱৰ্তী যদি আহাৰ সুযোগ সুবিধা হয় আমি চবে আহি ইয়াত এবাৰ গা ধুই যাম বুলি আশা ৰাখিম। যদি আপোনালোকে কোনোবাই যদি এই ঝৰ্ণা চাবলৈ খোজে আৰু যদি চাবলৈ আহে, তেতিয়া আপোনালোকে এক্সট্ৰা কাপোৰ লৈ আহিব আৰু এই ঝৰ্ণাৰ পানীৰে গা ধোৱাৰ আনন্দ ভোগ কৰিব পাৰিব। আমাৰ ছাৰে কৈ আছে, ছাৰৰ অলপ স্বাস্থ্য থকাৰ কাৰণে অহাত এই পাহাৰটোৰ ওপৰত উঠাত অলপ অসুবিধা পাইছে, যিটো আমালোকে অনুভৱ কৰিব পাৰিছোঁ। এই অনুভৱটো আমি ছাৰৰ নিজৰ মুখৰ পৰা আমি শুনিব পাৰিছোঁ। আপুনি কাম চাম নকৰি অলপ শৰীৰটো অলপ বেয়া হৈ গৈছে। অলপ কাম কৰিব লাগে শৰীৰত। আগতে বহুত কাম কৰিছোঁ, এতিয়া খালি বাইক চলোৱা, ছাত্ৰ ছাত্ৰীক পঢ়োৱা, যিহেতু শাৰীৰিক পৰিশ্ৰমটো নহয়, সেইকাৰণে মোৰ শৰীৰটো অলপ এতিয়া দুৰ্বল হৈছে। সেইকাৰণে পাহাৰত উঠা অলপ দিগদাৰ পাইছোঁ। কিন্তু আজি উঠাতে মোৰ ভাল লাগিল। তাৰ লগতে মোৰ শাৰীৰিক ব্যায়াম কৰিব লাগিব, ৰাতিপুৱাকৈ মৰ্ণিং ৱাক কৰিব লাগিব, নহ'লে মাকৈ খেতি হিৰো মাৰিব লাগিব, কিবা এটা কৰিব লাগিব আৰু, নহ'লে মোৰ ভাল নহ'ব শৰীৰৰ কাৰণে। আপোনালোকে গম পাইছে, যিসকল শকত মানুহ সেইসকল মানুহ যাতে ইয়াত অহাৰ ইচ্ছা নকৰে, আৰু যিসকল ক্ষীণ মানুহ সিহঁতে ইয়াত এক্সট্ৰা কাপোৰ লৈ আহিব পাৰিব আৰু গা ধুব পাৰিব।